যোৰহাটত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ৩ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী দীপলিনা ডেকা প্ৰীতি কংকনাই উন্মোচন কৰিলে এখন অত্যাধুনিক বিপণী যোৰহাটৰ চোলাধৰা চাৰিআলিত আজি এক বিশেষ ক্ষণৰ সৃষ্টি হয় যেতিয়া অসমীয়া পাট-মুগা আদি পৰম্পৰাগত বস্ত্ৰ সামগ্ৰীৰ এখন অত্যাধুনিক বিপণী গোল্ডেন ইয়াৰ্নৰ শুভ উদ্বোধন কৰা হয় যৌ ব্যৱসায়ী পংকজ খনিকৰৰ পৰিচালনাৰ অধীনত আৰম্ভ হোৱা এই বিপণীখন উদ্বোধন কৰে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই উক্ত অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী খ্যাতনামা কণ্ঠশিল্পী দীপলিনা ডেকা প্ৰসিদ্ধ অভিনেত্ৰী প্ৰীতি কংকনা আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি বিপণীখনৰ শুভ কামনা জনায় উদ্বোধনী অনুষ্ঠানটিত এক গাম্ভীৰ্য আৰু আনন্দমুখৰ পৰিৱেশত অনুষ্ঠিত হয় য'ত অসমীয়া পৰম্পৰাগত বস্ত্ৰশিল্পৰ গুৰুত্ব আৰু গৌৰৱৰ বিষয়েও আলোচনা হয় বিপণীখনৰ স্বত্বাধিকাৰী পংকজ খনিকৰে উদ্বোধনী অনুষ্ঠানত কয় যে গোল্ডেন ইয়াৰ্ন গ্ৰাহকৰ সন্তুষ্টিক প্ৰথম স্থানত ৰাখি উন্নত গুণমানৰ সামগ্ৰী আগবঢ়াব তেওঁ লগতে উল্লেখ কৰিছে যে অসমীয়াৰ ঐতিহ্যমূলক বস্ত্ৰৰ সমৃদ্ধি তথা ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে এই বিপণী আৰম্ভ কৰা হৈছে অসমীয়া পৰম্পৰাগত বস্ত্ৰশিল্পক আধুনিকতা আৰু উচ্চ মান সম্পন্ন সামগ্ৰীৰ যোগান ধৰাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰাই গোল্ডেন ইয়াৰ্নৰ লক্ষ্য হৈছে উদ্বোধনী অনুষ্ঠানত বিপণীখনৰ বিভিন্ন আকৰ্ষণীয় সামগ্ৰী প্ৰদৰ্শন কৰা হয় য'ত প্ৰদৰ্শিত বস্ত্ৰসমূহ উপস্থিতসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰতিনিধিত্বকাৰী পৰম্পৰাগত বস্ত্ৰসমূহৰ বিক্ৰয় তথা প্ৰসাৰৰ বাবে এই বিপণীখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 চাৰিআলিত এটা ব্যৱসায়িক প্ৰতিষ্ঠান কাপোৰৰ আমাৰ অসমীয়া সাজপাৰৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছে আৰু ইয়াৰ পংকজ খনিকৰ যিগৰাকীয়ে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু গোল্ডেন ইয়াং নামৰ এই যি প্ৰতিষ্ঠানটো আজি আৰম্ভ কৰিছে দেখি আমি ভাল পাইছোঁ লগতে আমি গৌৰৱবোধ কৰিছোঁ আমাৰ অসমীয়াৰ সাজ পোছাকৰ এটা ষ্ট'ৰ এটা মানে ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত আৰম্ভ কৰিছে মই আশা কৰিম আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে মই আহ্বান জনাম যাতে আমাৰ এই যি ব্যৱসায়িক প্ৰতিষ্ঠানটো অসমীয়া সাজপাৰৰ যিটো অনুষ্ঠান ইয়ালৈ সকলোৱে আহক আৰু আমাৰ অসমীয়াৰ যি সাজপাৰ ইয়াত যিকোনো সাজপাৰ বিচাৰিলে ৰাইজে পাব গতিকে সকলোৱে আহি ইয়াৰ পৰা এই অসমীয়া আমাৰ যিটো আমি অসমীয়া বুলি এই সাজপাৰযোৰে আমি পৰিচয় দিবলৈ ভাল পাওঁ তেনেকুৱা সাজ ইয়াত পোৱা যাব গতিকে মই সকলোকে আহ্বান জনাইছোঁ সকলোৱে আহক আৰু আজি এই প্ৰথম শুভাৰম্ভণি মুহূৰ্তত মই এই প্ৰতিষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এই প্ৰতিষ্ঠানটোৱে গোটেই অসমবাসীৰ কাৰণে এটা ভাল প্ৰতিষ্ঠান হৈ গঢ় লৈ উঠক তাৰে কামনা কৰিছোঁ আমাৰ অসমীয়া জাতিৰ ভাষা কৃষ্টি আৰু সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত আমি অসমবাসীয়ে অসমীয়াই চেষ্টা কৰিব লাগিব গতিকে তাৰ লগতে আমাৰ এই সাজপাৰখিনি আমাৰ প্ৰয়োজন আছে সকলোৱে আমাৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সাজপাৰ ক্ৰয় কৰক মই তাৰেই কামনা কৰিছোঁ আৰু এই প্ৰতিষ্ঠানটোৰ উত্তৰ কামনাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ লগা দিন যোৰহাটলৈ আহিছোঁ যোৰহাটলৈ আহি পেলাই এখন নতুন অসমীয়া পৰম্পৰাগত সাজপাৰৰ বিপণী আজি মুকলি হ'ল আৰু কেইবাজনো জ্যেষ্ঠজন ইয়াত উপস্থিত আছে তাৰে মাজতে মোকো তেওঁলোকে আমন্ত্ৰণ কৰিছে যথেষ্ট ভাল লাগিছে মোৰ উদ্যোক্তাসকললৈ মোৰ শুভেচ্ছা আছে আৰু এতিয়া সোমাই পেলাই দেখিছোঁ বৰ ধুনীয়া কালেকশ্যন যোৰহাট বুলি ক'লে এনেও সকলো খুব চহকী সকলো মানুহ খুব চহকী খুব বেছি কালচাৰ্ড
সাজপাৰৰ ক্ষেত্ৰতো তেওঁলোকে খুব ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে বুলি বিখ্যাত আৰু অসমত গতিকে খুব ধুনীয়া ঠাইত খোলা হৈছে আৰু খুব ধুনীয়া নাম গল্ডেন ইয়াৰ্ন মোৰ যিসকলে খুলিছে তেওঁলোকৰ সৈতে মোৰ এনেও আত্মীয় সম্পৰ্ক আছে আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেইখিনি ইণ্টেৰিয়াৰ্ছৰ পৰা আদি কৰি গোটেই কালেকশ্যনখিনি খুবেই সুন্দৰ যথেষ্ট ভাল লাগিছে আজি